Hello guys, so welcome to my YouTube channel B.G.Vlogs. আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ লিকাবালি। আহিছিলোঁ আমি লিকাবালি বুলি নহয় নে বগীবিল ফালে এবাৰ ফুৰিম বুলি, কিন্তু দিয়ক আপোনালোকো অলপ দেখুৱাই দিব আৰু আমিও অলপ চাই আহোঁ বুলি। তো এতিয়া গৈ আছোঁ লিকাবালি। তো আমাৰ লগত আহিছে এয়া এজন হালপতি, এজন হালপতি, দুইজন হালপতি আহি আছোঁ আৰু মই। আজি ভিডিঅ'টো গাড়ী ভিতৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো বোলক কি দেখোঁ আগত আপোনালোকো চাই থাকক, ময়ো চাই থাকক। তো গৈ প্ৰথমে আমি পালোঁগৈ বগীবিল দলং। তো বলক আমিও সকলোৱে মিলি বগীবিল দলংখন একবাৰ চাই লওঁ। কাঞ্চনজংঘাখন আপোনাৰ এইখন ওচৰত দেখিছে, সেইখনে কাঞ্চনজংঘা আছোঁ। কালি মই মানে বেটাৰ বাৰ্থডে আছিলে বুলি তালৈ ফুৰাবলৈ লৈ আহিছিলোঁ। তো আজি মোৰ হালপতিসকলৰ লগত এইকেইজন আমাৰ হালপতি দুজন এনেই এপাক বগীবিল ফালে ফুৰোঁ বুলি গুচি আহিলোঁ। তো এইফালৰ নজাৰাবিলাক অলপ চাই লওক। ব্ৰহ্মপুত্ৰ ৰাতি হ'লে ভাল লাগে, গধূলি কেইটামান ভাল লাগে, লাইটিংবিলাক যেতিয়া জ্বলি থাকে তেতিয়া ভাল লাগে। আৰু আগলৈ গৈ থাকোঁ, আজি পাৰ হৈ যাওঁ। লিকাবালিলৈ আগলৈ এবাৰ আহিছিলোঁ, কিন্তু আজি 4 বছৰ 5 বছৰমান আগত এবাৰ পিকনিক খাবলৈ বুলি গৈছিলোঁ। যদিও গৈছিলোঁ ৰাস্তাটো অলপ পাহৰিলোঁ এতিয়া, তথাপিতো মোবাইলৰ মেপৰ জৰিয়তে গৈ আছোঁ, ক'ত পাওঁগৈ চাওঁ, নহ'লে য'ত পাম চিলাপথা পাম।
ফেমিলি চবকে লৈ আহিব পৰা হ'লে ভালেই লাগিলে হয়, কিন্তু আমি লিকাবালিলৈ আহিম বুলি ঘৰৰ পৰা ওলাই অহা নাছিলোঁ। সেইটো কাৰণে ল'ৰাকো অনা নহ'ল, ল'ৰাকেইটাকো লৈ অহা হ'লে ভাল লাগিলে। কিন্তু এনেই এপাক ওলাই আহোঁ বুলি আমি বগীবিল ফালে ওলাই আহিছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে যে আমি ল'ৰাটোৰ বাৰ্থডে বুলি কাঞ্চনজংঘালৈ আহিছিলোঁ। তো সেইফালে আজিও বোলো এনেই বগীবিল ব্ৰিজৰ ফালে এপাক এনেই ওলাই যাম বুলি ওলাই আহিছিলোঁ। কিন্তু পটকৈ তিনিজনৰ মাজত আইডিয়া এটা আহি গ'ল যে বোলক একেবাৰে লিকাবালি অলপ চাই আহোঁ। তো সেই বুলিয়ে আজি ওলাই গুচি আহিলোঁ। হা আমিও বেলেগ পাৰ্টিটো জেংগো পাৰ্টি जहाँ ले चले लेट्स गो जगहবোৰ অলপ আপোনালোকক দেখুৱাই দিওঁ। কি বজা পালোঁ আমি চিলাপথাৰ। আমি আহি পালোঁহি এতিয়া চিলাপথাৰ টাউন। ৰাস্তা দিয়ে আহিছোঁ, আমি পুখুৰী দিয়ে আহিছোঁ। সব ৰাস্তা আছে আজিৰ দিনত। একদম নৰ্মেল ৰাস্তাৰ মাজতে নদী। পাহাৰ মালিনী থান যাব পাৰি। আমিও মানুহ নাই লিকাবালিলৈ যাবলৈ ইমানকৈ মনৰ ক্ষতি হৈ যাবলগীয়া হৈছিলে। ফাইনেলি আমি আহি পালোহি লিকাবালি হেংগিং ব্ৰিজৰ ওচৰত। তো এয়াই তাৰ এটা সুন্দৰ পৰিৱেশ। এয়া এতিয়া অলপ আগলৈ যাম। ইয়াত আগতে এবাৰ আহিছিলোঁ আপোনাৰ পিকনিক খাবলৈ, কিন্তু এইটো ৰাস্তাইদি অহা নাছিলোঁ, আমি বেলেগ এটা ৰাস্তাইদি আহিছিলোঁ। এতিয়া এইফালে আহিছোঁ, পিকনিকৰ পাৰ্টি চোন নাই। লিকাবালি পিকনিক প্লেচ ওলামা দলং। আমি আগৰ পৰা আহোঁতে এই ধৰণে বহিছিলোঁ, এতিয়াতো নাই। এটা দুটা পাৰ্টি বহি আছে। হা নাই আগৰ নিচিনা ইমান পাৰ্টিও নাই, আগৰ নিচিনা পাৰ্টিও নাই।
এইবোৰ ঘৰ নাছিলে তেতিয়া, এইবোৰ ঘৰ এই ঘৰকেইটা নাছিলে। আমি ইয়াত আহিছিলোঁ, এই ট্ৰেক্টৰখন যে গৈছে, এই ট্ৰেক্টৰখনৰ ওচৰত সেইডোখৰত বহিছিলোঁ। হা সেই নুশুঁ মই। কি ক'ব? Belum habis. এইডোখৰ উঠিবলৈ সুবিধা কৰি দিছে আজিকালি। এইডোখৰ পৰা নাছিলে, এইডোখৰ যিটো ভাবিছিলোঁ সেইটো নাই। ইয়াত আমি ভাবিছিলোঁ যে আজি পিকনিক পাৰ্টি থাকিব, মানুহ ভিৰ থাকিব, কিন্তু তেনেকুৱাচোন একো পৰিৱেশেই নাই ইয়াত। কোনোবা এটা পাৰ্টিৰ লগতে আৰু ফ্ৰেণ্ড এটাই দানাটো মাৰি থৈ যাম বুলি ভাবিছিলোঁ আৰু, কিন্তু ভিৰ ভবাটো একোৱে নহ'লে, এনেই গ'লোঁ তেলখন জ্বলাই। এইফালে দলং, ব'লক যাংগে ব'লক, হৈ গ'ল। তো ইমানতে আমি লিকাবালি হেংগিং ব্ৰিজ বাই বাই জনাই আমাৰ উভতনি যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ। তো এইটো ৰাস্তাত আহোঁতেতো অহা নাছিলোঁ, বেলেগ এটা ৰাস্তাত গৈছিলোঁ, কিন্তু এইটো ৰাস্তা কেনেকুৱা কি হয় এতিয়া ধৰিব পৰা নাই। তো গৈ থাকোঁ আৰু যি হয়। তো ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ময়ো ঘৰতে ভাত পানী খাই শুই থাকোঁ আৰু কি কৰিব, আপোনালোকেও ঘৰতে খাই শুই থাকক। বাই বাই, গুড নাইট।